Hello student, good evening to all. Today we are going to discuss a new chapter from our English grammar. The name of the chapter is voice. So listen it carefully. Student, voice মানে হল অসমীয়াত বাক্য ভয়েস মানে বাক্য ভয়েস হল সাধাৰণতে আমি কোৱা কথা বা লিখা এটা কৌশল আমি ডে টু ডে লাইফত যিবোৰ কথা কওঁ বা যিৰে প্ৰকাশ কৰোঁ সেইবোৰ বিভিন্ন প্ৰকাৰে আমি প্ৰকাশ কৰিব পাৰোঁ ভয়েস বা বাক্যৰ যোগেদিও আমি আমাৰ মনৰ ভাৱ দুই ধৰণে প্ৰকাশ কৰিব পাৰোঁ গতিকে ভয়েস হ'ল দুই প্ৰকাৰৰ প্ৰথমতে এক্টিভ ভয়েস মানে হ'ল কৃত বাক্য সেকেন্ড পেসিভ ভয়েস মানে হল কর্মবাক্য এতিয়া এক্টিভ ভয়েস কৃতবাক্য আৰু পেসিভ ভয়েস কর্মবাক্য মানে কি আমি জানি লওঁ এক্টিভ ভয়েস মানে হল কৃতবাক্য য'ত সাবজেক্টটো এক্টিভ হৈ থাকে অৰ্থাৎ ইয়াত সাবজেক্টে নিজে ভাৰ্বৰ কামটো সম্পাদন কৰিব The boy killed a tiger. The boy killed a tiger. ইয়াত ভাৰ্বটো হ'ল killed আৰু অবজেক্টটো হ'ল টাইগাৰ গতিকে ভাৰ্বৰ কাম killed কোনে কৰিছে the boy কৰিছে এক্টিভ ভয়েসত সাবজেক্টটো নিজে সংকিয় থাকি কামটো সম্পাদন কৰিব and পেসিভ ভয়েস মানে হল কৰ্মবাক্য ইয়াত সাবজেক্টটো নিষ্ক্ৰিয় হৈ পৰিব আৰু অবজেক্টটো সংকিয় হৈ সাবজেক্টৰ কামটো অবজেক্টে কৰিব সেই কাৰণে ইয়াক কোৱা হয় কৰ্মবাক্য আমি প্ৰথম সেন্টেন্সটো কি কৈছিলোঁ the boy killed a tiger সেইটো আমি পেসিভ ভয়েসৰ ৰূপ দিতে কি হ'ব the boy killed a tiger আমি ইয়াত পেসিভ ভয়েস যেতিয়া ৰূপ দিম তেতিয়া হ'ব a tiger was killed by the boy এইটো হ'ল পেসিভ ভয়েস গতিকে আমি কোৱা আৰু লিখা ধৰণটো উন্নত কৰিবৰ কাৰণে ভয়েস নেৰেশ্যন আদি সমূহ জনা খুব প্ৰয়োজন এতিয়া আমি তোমালোকক এক্টিভ ভয়েস আৰু পেসিভ ভয়েস কি তাৰ বিষয়ে ক'লো তাৰপিছত নেক্সট কুৱেশ্যনটো আহিলে হোৱাট ইজ ভয়েস চেঞ্জ মানে কি এতিয়া ভয়েস চেঞ্জ বুলি ক'লে আমি সাধাৰণতে বুজিম এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ নিয়া আৰু পেসিভ ভয়েসৰ পৰা এক্টিভ ভয়েসলৈ নিয়া সাধাৰণতে এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ নিওঁতে আমি কিছুমান নিয়ম অৰ্থাৎ ৰুল আমি জানিব লাগিব কিন্তু পেসিভ ভয়েসৰ পৰা এক্টিভ ভয়েসলৈ নিওঁতে তেনেকুৱা কোনো ৰুল নাই গতিকে এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ নিওঁতে আমি যিখিনি ৰুল শিকিছিলোঁ সেই ৰুলবোৰ এৰি দিলে সেন্টেন্সটো আকৌ এক্টিভ হৈ পৰিব গতিকে তোমালোকে এক্টিভৰ পৰা পেসিভলৈ নিয়া ৰুলসমূহ মনোযোগে শুনিবা আৰু বুজিবলৈ চেষ্টা কৰিবা আমি এক্টিভৰ পৰা পেসিভ কৰাৰ আগতে
ভইচৰ বিষয়ে আৰু দুটামান কথা জানি ল'ব লাগিব। প্ৰথম, তোমালোকক মই আগতেই কৈছিলোঁ যে ভাৰ্বল লিষ্টখন মুখস্থ কৰিবা। যদি ভাৰ্বল লিষ্টখন সম্পূৰ্ণভাৱে তোমালোকৰ মনত নাই বা মুখস্থ হোৱা নাই, এতিয়াও কৰিবা। ভাৰ্বল লিষ্টখন যদি মনত নাথাকে তেনেহ'লে ভইচ ভুল হোৱা সম্পূৰ্ণ চান্স থাকিব। নম্বৰ 1। নম্বৰ 2, টেন্সৰ বিভিন্ন ৰূপবোৰ বা ফৰ্মবোৰ আমি জানিব লাগিব। কাৰণ আমি টেন্সৰ বিভিন্ন ৰূপৰ বিষয়ে যদি আমি নাজানো তেনেহ'লে আমি একৰ্ডিং টু টেন্স বা টেন্সৰ মতে আমি বি ভাৰ্ব ইউজ কৰোঁতে আমাৰ ভুল হ'ব পাৰে। কাৰণ বি ভাৰ্বসমূহ আমাৰ টেন্স অনুসৰি ব্যৱহাৰ হ'ব। আৰু প্ৰথম পৰ্যায়ত বা প্ৰথম ভাগত আমি ভইচ টেন্স অনুসৰি আমি আলোচনা কৰিম বা শিকিম। গতিকে এই দুটা কথা তোমালোকে মন দি শুনিবা আৰু বুজিবলৈ চেষ্টা কৰিবা। আৰু যদিহে ভাৰ্বল লিষ্ট বা টেন্সৰ বিষয়ে এতিয়াও কিবা বুজা নাই, পাছত মোক তোমালোকে প্ৰশ্ন কৰি পেলাই সুধিবা যে টেন্সৰ বিষয়ে কি বুজি পোৱা নাই। কিন্তু ভাৰ্বল লিষ্টখন মুখস্থ কৰিবই লাগিব। ভাৰ্বল লিষ্টখন মুখস্থ হ'লেহে তোমালোকে ভইচখিনি ভালকৈ পাৰিবা। এতিয়া আমি আকৌ আমাৰ মেইন লেচন অৰ্থাৎ পাঠলৈ আমি ঘূৰি যাওঁ। ভইচ চেঞ্জ। ভইচ চেঞ্জ মানে কি মই তোমালোকক ক'লোঁ। ভইচ চেঞ্জ মানে হ'ল এক্টিভৰ পৰা পেছিভ কৰা আৰু পেছিভৰ পৰা এক্টিভ কৰা। এতিয়া প্ৰথমে আমি এক্টিভৰ পৰা পেছিভ কৰা ৰুলখিনি আলোচনা কৰিম। মন দি শুনিবা। এক্টিভৰ পৰা পেছিভ কৰা আগমুহূৰ্তত তোমালোকে আৰু এটা কথা জানিব লাগিব। সেইটো হ'ল, ধৰা আমি যিটো চেণ্টেঞ্চ কৈছিলোঁ, দ্য বয় কিল এ টাইগাৰ, এই চেণ্টেঞ্চটো আমি প্ৰথমতে কৈছিলোঁ। এই চেণ্টেঞ্চটোত ছাবজেক্ট কোনটো, ভাৰ্ব কোনটো, অবজেক্ট কোনটো, এইকেইটা তোমালোকে চিনি পাব লাগিব বা জানিব লাগিব। কাৰণ আমি যেতিয়া ৰুলসমূহ আলোচনা কৰিম, ৰুলসমূহ আলোচনা কৰোঁতে আমি ছাবজেক্ট, ভাৰ্ব, অবজেক্ট এইকেইটাৰ বিষয়ে আমি ক'ম বা এইকেইটাৰ ওপৰতে নিৰ্ভৰ কৰি ৰুলখিনি আমি সলনি কৰিম। সেইকাৰণে তোমালোকে চেণ্টেঞ্চটোত যে দ্য বয় কিল এ টাইগাৰ, এই চেণ্টেঞ্চটোত দ্য বয় হ'ল ছাবজেক্ট, কিলটো হ'ল ভাৰ্ব আৰু এ টাইগাৰটো হ'ল অবজেক্ট। ছাবজেক্ট মানে কৰ্তা, ভাৰ্ব মানে ক্ৰিয়াপদ আৰু অবজেক্ট মানে কৰ্ম। আমাৰ ইংলিছ বাক্যত ভাৰ্বটো সদায় মাজত থাকে। তোমালোকক মই আগতে ইয়াৰ বিষয়ে এটা পাছত মই উল্লেখ কৰি আহিছিলোঁ, কেনেকৈ ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰিম। পাঠটো চাগে মনোযোগেৰে শুনিছিলা। তাত মই ছাবজেক্ট, ভাৰ্ব, অবজেক্ট তাৰ বিষয়ে মই কৈ আহিছিলোঁ। এতিয়া আমি ইয়াৰ নিয়মসমূহ আলোচনা কৰোঁ আহা। প্ৰথমে এক্টিভ ভইচৰ ছাবজেক্টটো পেছিভ ভইচত অবজেক্ট হ'ব। নম্বৰ 1 মনত ৰাখিবা যে এক্টিভ ভইচৰ ছাবজেক্টটো পেছিভ ভইচত অবজেক্ট হ'ব। এইটো হ'ল নম্বৰ 1 ৰুল। এক্টিভ ভইচৰ অবজেক্টটো পেছিভ ভইচত ছাবজেক্ট হ'ব। নম্বৰ 2 এক্টিভ ভইচত অবজেক্টটো পেছিভ ভইচত ছাবজেক্ট হ'ব। নম্বৰ 2। নম্বৰ 3 টেন্স অনুসৰি, টেন্স আৰু পাৰ্চন অনুসৰি একোটা বিৰ্ভাব ব্যৱহাৰ কৰা হয়। টেন্স আৰু পাৰ্চন অনুসৰি একোটা বিৰ্ভাব ব্যৱহাৰ কৰিব লাগিব। এটা সদ্যহতে বিৰ্ভাব মানে কি তোমালোকক মই থুলমূলকৈ কৈ লৈছোঁ, শুনিবা। বিটো হ'ল BEB, বিটো হ'ল ৰুট ভাৰ্ব অৰ্থাৎ মেইন ভাৰ্ব, ৰুট ভাৰ্ব। এই বিৰ পৰা আমি কি কি পাওঁ? বিৰ পৰা আমি পাওঁ ইজ, এম, আৰ, ৱাজ, ৱেৰ, বিং, এইকেইটাই হ'ল বি ভাৰ্ব। এতিয়া বি ভাৰ্ব বুলি কওঁতে বি, ইজ, এম, আৰ, ৱাজ, ৱেৰ, বিং আৰু বিন, BEEN, বিন, এইকেইটা হ'ল বি ভাৰ্ব।
আমি এইকেইটাই একৰ্ডিং টু টেন্স এণ্ড পাৰ্চন মতে আমি ইউজ কৰিম। সেইকাৰণে আমি টেন্সৰ বিষয়ে জনাটো আৱশ্যক। এইটো আমি নাম্বাৰ 3 ৰুল ক'লোঁ। নাম্বাৰ 4 ৰুল, প্ৰিন্সিপাল ভাৰ্বটো বা মেইন ভাৰ্বটো সদায় ভাৰ্ব 3 ফৰ্মত হ'ব, মনত ৰাখিবা। সেইকাৰণে ভাৰ্ব লিষ্টখন জনা অতি জৰুৰী। প্ৰিন্সিপাল ভাৰ্ব বা মেইন ভাৰ্বটো সদায় ভাৰ্ব 3 ফৰ্মত হ'ব, যেনে গো, ৱেণ্ট, গান। ইয়াত গান ফৰ্মটো আমি ইউজ কৰিম। তাৰপিছত প্ৰিন্সিপাল ভাৰ্বৰ পিছত বা মেইন ভাৰ্বৰ পিছত আমি বাই প্ৰিপজিশ্যন ইউজ কৰিম। কোনো কোনো চেণ্টেন্সত বাই ঠাইত টু, উইথ, এট আদি বহে। আমি ক'ত ক'ত টু, এট, উইথ বহিব, এইটো আমি পাৰ্ট 2 অৰ্থাৎ দ্বিতীয় ভাগত আলোচনা কৰিম। সদ্যহতে প্ৰথমে আমি ৰুল অফ ভইচ উইথ টেন্স আমি তাৰ ওপৰত আলোচনা কৰিম। এতিয়া তোমালোকে ৰুলখিনিৰ বিষয়ে, নিয়মখিনিৰ বিষয়ে জানিব পাৰিলা। আকৌ এবাৰ কৈ লৈছোঁ, এক্টিভ ভইচৰ ছাবজেক্টটো পেছিভ ভইচত অবজেক্ট হ'ব, এক্টিভ ভইচৰ অবজেক্টটো পেছিভ ভইচত ছাবজেক্ট হ'ব। টেন্স আৰু পাৰ্চন অনুসৰি এটা বিভাগ ইউজ কৰিব লাগিব। মেইন ভাৰ্বটো অৰ্থাৎ প্ৰিন্সিপাল ভাৰ্বটো ভাৰ্ব 3 ফৰ্মত হ'ব। মেইন ভাৰ্বৰ পিছত বাই, উইথ, এট, টু আদি প্ৰিপজিশ্যন বহিব। এইকেইটা হ'ল ভইচৰ মেইন ৰুল। আৰু এই ৰুলকেইটা তোমালোকে মনত ৰাখিবই লাগিব। এইকেইটা বেছিক ৰুল বুলি কয়, কাৰণ এইকেইটা ৰুল জানিলেহে এটা চেণ্টেন্স এক্টিভৰ পৰা পেছিভলৈ নিব পাৰিবা। ছাত্ৰসকল, এতিয়া আমি একৰ্ডিং টু টেন্স অনুসৰি আমি সলনি কৰোঁ আহা। আমি প্ৰথমে চিম্পল প্ৰেজেণ্ট টেন্সৰ এটা বাক্য লওঁ, যে আই ইট ৰাইচ। ভেৰি চিম্পল চেণ্টেন্স, আই ইট ৰাইচ। এইটো হ'ল প্ৰেজেণ্ট চিম্পল টেন্স। আমি প্ৰেজেণ্ট চিম্পল টেন্সত আছে বুলি কেনেকৈ জানিম? কাৰণ ইয়াত ভাৰ্ব ফৰ্মটো ভাৰ্ব 1ত ইউজ হৈছে। যদি ভাৰ্ব ফৰ্মটো ভাৰ্ব 1ত যদি ইউজ হয়, তেনেহ'লে সেই চেণ্টেন্সটো চিম্পল প্ৰেজেণ্টত থাকিব। এতিয়া প্ৰেজেণ্ট চিম্পল টেন্সৰ এটা চেণ্টেন্স পেছিভলৈ নিওঁতে ইয়াৰ গঠন ফৰ্মটো হ'ব, পেছিভ গঠন ফৰ্মটো হ'ব ছাবজেক্ট প্লাছ ইজ, এম, আৰ প্লাছ ভাৰ্ব 3 প্লাছ বাই প্লাছ অবজেক্ট। এইটো হ'ল পেছিভ গঠন ফৰ্ম। তোমালোকে লিখি ল'বা ফৰ্মটো হৈছে কি, আকৌ এবাৰ কৈ দিছোঁ, পেছিভ ফৰ্ম ছাবজেক্ট প্লাছ ইজ, এম, আৰ, এই তিনিটা হ'ল বি ভাৰ্ব। এই তিনিটাৰ ভিতৰত আমি যিকোনো এটা ইউজ কৰিব লাগিব একৰ্ডিং টু টেন্স এণ্ড পাৰ্চন। ছাবজেক্ট প্লাছ ইজ, এম, আৰ প্লাছ ভাৰ্ব 3 প্লাছ বাই প্লাছ অবজেক্ট। প্ৰেজেণ্ট চিম্পলত আমি এইটো ফৰ্মতে পেছিভ কৰিব লাগিব। এতিয়া আমি চেণ্টেন্সটো লৈছিলোঁ কি, আই ইট ৰাইচ। তাৰ এনচাৰ হ'ব, ৰাইচটো আমাৰ ছাবজেক্টলৈ আহিব, ৰাইচ ইজ ইটেন বাই আছ। ৰাইচ ইজ ইটেন বাই আছ। এইটো হ'ল আমাৰ প্ৰেজেণ্ট চিম্পল টেন্সৰ বা চিম্পল প্ৰেজেণ্ট টেন্সৰ এক্টিভৰ পৰা পেছিভলৈ নিয়া হৈছে। এতিয়া আহিব নেক্সট প্ৰেজেণ্ট কণ্টিনিউৱাছ। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ এটা বাক্য আমি কেনেকৈ পেছিভ কৰিম শুনিবা। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ পেছিভ ফৰ্মটো হ'ল ছাবজেক্ট প্লাছ ইজ, এম, আৰ, ছাবজেক্ট প্লাছ ইজ, এম, আৰ প্লাছ বিং প্লাছ ভাৰ্ব 3 প্লাছ বাই প্লাছ অবজেক্ট। ইয়াত আমি বি ভাৰ্বৰ লগত আই এন জি যোগ কৰি বিংটো ইউজ কৰিছোঁ, কিয়নো কাৰণ মেইন ভাৰ্বটো ভাৰ্ব 3 ফৰ্মত লিখিব লাগিব। সেইকাৰণে মেইন ভাৰ্বৰ পৰা আমি আই এন জিটো উঠাই আনিব লাগিব। ছাবজেক্ট প্লাছ ইজ, এম, আৰ প্লাছ বিং প্লাছ ভাৰ্ব 3 প্লাছ বাই প্লাছ অবজেক্ট। এইটো হ'ল প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ পেছিভ ফৰ্ম। এতিয়া আমি এটা চেণ্টেন্স লওঁ, চি ইজ ৰাইটিং এ ষ্টৰি।
she is writing a story. আমি সেন্টেন্স ললো এটা এটো আমি পেসিভ করো সি টু হল সাবজেক্ট is writing টু হল ভার্ব a story টু হল অবজেক্ট a story is being written by her. A story is being written by her. It will not passive form. Students, তোমালোকে হয়তো এটা কথা মন কৰিছা যে ইয়াত পাৰ্চনখিনি সলনি হৈছে গতিকে এক্টিভৰ পৰা পেছিভলৈ নিউতে আমাৰ পাৰ্চনবোৰ সলনি হয় এটা পাৰ্চনৰ ফৰ্মটো চেঞ্জ হয় যেনে এক্টিভ পেছিভ এক্টিভত যদি আই থাকে পেছিভত কি হ'ব মি হ'ব উই থাকিলে আছ হ'ব ইউ থাকিলে ইউৱে হ'ব ইউটো চেঞ্জ নহয় ইউ থাকিলে ইউৱে হ'ব ডে থাকিলে ডেম হ'ব হি থাকিলে হিম হ'ব সি থাকিলে হার হ'ব সি থাকিলে হার হ'ব আকৌ এবাৰ কৈছোঁ এক্টিভ আৰু পেছিভ এক্টিভত আই থাকিলে পেছিভত মি হ'ব উই থাকিলে আছ হ'ব ইউ থাকিলে ইউৱে হ'ব ডে থাকিলে ডেম হ'ব হি থাকিলে হিম হ'ব সি থাকিলে হার হ'ব এইদৰে আমি পাৰ্চনসমূহ এক্টিভৰ পৰা পেছিভলৈ নিব লাগিব এতিয়া আকৌ আমি আমাৰ হেয়ালে ঘূৰি আহিছোঁ আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ডিসকাস কৰিছিলোঁ সেন্টেন্সটো আমি কি কৈছিলোঁ সি ইজ ৰাইটিং এ ষ্টৰী ইয়াত সি টু হল সাবজেক্ট ইজ ৰাইটিং টু ভাৰ্ব আৰু এ ষ্টৰী টু হল অবজেক্ট সো এনসাৰটো কি হৈছিলে এ ষ্টৰী ইজ বিং ৰিটেন বাই হার তোমালোকে মন দি শুনিবা শুনি বুজিবলৈ চেষ্টা কৰিবা এতিয়া প্ৰেজেন্ট পারফেক্ট টেন্সৰ এটা সেন্টেন্স আমি পেছিভ কৰোঁতে তাৰ গঠন ফৰ্মটো হ'ব সাবজেক্ট প্লাস have been has been plus verb to plus by plus object present perfect tense passive form to hol etu subject plus have been has been plus verb to plus by plus object তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া আমি এটা সেন্টেন্স লওঁ the boy has brought brought a pen the boy has brought a pen আমি সেন্টেন্স ললো ইয়াত the boy to subject has brought to whole verb আৰু a pen to whole object then according to form মতে কইলে কি হ'ব a pen has been brought by the boy নিশ্চয় বুঝি পাইছা এতিয়া প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ ফর্ম নাইকিয়া বা ভয়েস চেঞ্জ নহয় গতিকে পাস্ট টেন্সলৈ আহিলো পাস্ট টেন্সত পাস্ট সিম্পল টেন্সত এটা সেন্টেন্স পেছিভ কৰোঁতে তাৰ পেছিভ ফৰ্মটো হ'ব সাবজেক্ট প্লাস ওয়াজ ওয়ের পাস্ট সিম্পল টেন্সত আমি কি ল'ব লাগিব ওয়াজ ওয়ে ল'ব লাগিব সাবজেক্ট প্লাস ওয়াজ ওয়ে প্লাস ভার্ব টু প্লাস বাই প্লাস অবজেক্ট বুঝি পাইছা সাবজেক্ট প্লাস ওয়াজ ওয়ে প্লাস ভার্ব টু প্লাস বাই প্লাস অবজেক্ট এটো হল সিম্পল পাস্ট টেন্সৰ পেছিভ ফৰ্ম এটা সেন্টেন্স ললো Columbus discovered discovered America Columbus discovered America আমাৰ discovered verb past tense আছে অৰ্থাৎ verb to ফৰ্মত আছে verb to ফৰ্মত থাকিলে ই past tense হ'ব এতিয়া আমি according to form মতে কৈ দিওঁ America was
ডিস্কভাৰ্ড বাই কলম্বাছ। পাষ্ট টেন্সত আমি ৱাজ ৱেৰ এই দুটা বিভাগ একৰ্ডিং টু টেন্স এণ্ড পাৰ্চন মতে ইউজ কৰিম। তোমালোকে ৱাজ ৱেৰ ক'ত বহে ইতিমধ্যে জানি আহিছা। ৱাজটো ছিংগুলাৰ ভাৰ্ব আৰু ৱেৰটো হ'ল প্লুৰেল ভাৰ্ব, অৰ্থাৎ ৱাজটো একবচনৰ লগত হ'ব আৰু প্লুৰেলটো বহুবচনৰ লগত হ'ব। বুজি পাইছে? এতিয়া আমি পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মটো আলোচনা কৰোঁ আহা। পাষ্ট কণ্টিনিউৱাছ টেন্সত এটা সেন্টেন্স পেছিভ কৰোঁতে তাৰ পেছিভ ফৰ্মটো হ'ব সাবজেক্ট প্লাছ ৱাজ বিং অব্লিক ৱেৰ বিং প্লাছ ভাৰ্ব থ্ৰী প্লাছ বাই প্লাছ অবজেক্ট। এইটো হ'ল পাষ্ট কণ্টিনিউৱাছ টেন্সৰ পেছিভ ফৰ্ম। সাবজেক্ট প্লাছ ৱাজ বিং ৱেৰ বিং প্লাছ ভাৰ্ব থ্ৰী প্লাছ বাই প্লাছ অবজেক্ট। ৱাজ বিং বুলি কওঁতে বিঙৰ স্পেলিংটো হ'ল BEING বিং। ৱাজ বিং ৱেৰ বিং। গতিকে আমি এটা চেণ্টেন্স লওঁ। She was cooking rice. She was cooking rice. আমি সেন্টেন্স ললোঁ। ইয়াত she টো হ'ল সাবজেক্ট, was cooking টো হ'ল ভাৰ্ব আৰু rice টো হ'ল অবজেক্ট। তেতিয়া কি হ'ব? rice was being cooked by her. Rice was being cooked by her. এইটো হ'ল পাষ্ট কণ্টিনিউৱাছ টেন্সত। এতিয়া আমি পাষ্ট পাৰফেক্ট টেন্সৰ আলোচনা কৰোঁ আহা। পাষ্ট পাৰফেক্ট টেন্সত এটা সেন্টেন্স পেছিভলৈ নিওঁতে ইয়াৰ পেছিভ ফৰ্মটো হ'ব সাবজেক্ট প্লাছ হেড বিন প্লাছ ভাৰ্ব থ্ৰী প্লাছ বাই প্লাছ অবজেক্ট। পাষ্ট পাৰফেক্ট টেন্সত এটা পেছিভ ফৰ্ম হ'ল সাবজেক্ট প্লাছ হেড বিন প্লাছ ভাৰ্ব থ্ৰী প্লাছ বাই প্লাছ অবজেক্ট। এতিয়া আমি সেন্টেন্স লওঁ। I had made a house. The answer to হ'ব a house had been made by me. A house had been made by me. এইদৰে আমি পাষ্ট পাৰফেক্ট টেন্সৰ এটা সেন্টেন্স এক্টিভৰ পৰা পেছিভলৈ নিব লাগিব। ষ্টুডেণ্ট, আজি আমি ইমানলৈকে আলোচনা কৰিছোঁ পাষ্ট প্ৰেজেণ্ট টেন্স এণ্ড পাষ্ট টেন্স। এইকেইটা ছটাৰ নিয়মৰ বিষয়ে আমি আলোচনা কৰিলোঁ আৰু ইয়াৰ লগতে আমি ভইচৰ যিকেইটা মেইন ৰুল অৰ্থাৎ বেছিক ৰুল সেইকেইটা আলোচনা কৰিলোঁ। তোমালোকে মন দি শুনিবা, শুনি বুজিবলৈ চেষ্টা কৰিবা। চেষ্টা কৰি তোমালোকৰ নিশ্চয় গ্ৰামাৰ বুক আছে, গ্ৰামাৰ বুক উলিয়াই এক্সাৰচাইজ কৰিবলৈ চেষ্টা কৰিবা। যিমানে কৰিবা সিমানে বুজিবা। গতিকে ভিডিঅ'টো তোমালোকে বাৰে বাৰে শুনিবা, শুনি পেলাই বুজিবলৈ চেষ্টা কৰিবা। আৰু যদি কিবা বুজি পোৱা নাই তোমালোকে মোলৈ SMS কৰিবা। ধন্যবাদ।